বন্ধুসকল ওয়েলকাম বেক মাই ইউটিউব চেনেল মিথুনাল ব্লগ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল এটা আপোনালোকৰ কাৰণে বহুতে বেছি ভাল খবৰ যদি আপোনালোকে অসম পুলিচৰ ইণ্টাৰভিউবোৰ দিছিলে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা বহুতে বেছি ভাল খবৰ। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। হয় বন্ধুসকল, পুনৰ কৈছোঁ অসম পুলিচ 2025ৰ বাবে SLP RP অফিচিয়েল ৱেবছাইটৰ ফালৰ পৰা এখন আহিছে ইম্পৰ্টেণ্ট নটিচ। এই নটিচখনত কিখিনি কথা উল্লেখ কৰা আছে বা কি লিখা আছে, কি আপডেট আহিছে, আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ডিটেইলছ ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো কেতিয়া চাইছে সেইটো নাজানো, কিন্তু এই ভিডিঅ'টো চোৱা মানে হয়তো আপোনালোকে অলৰেডি এই আপডেটটো পাইছে। যদি পোৱা নাই আপোনালোকে ভিডিঅ'টো সকলো বন্ধুসকলক শ্বেয়াৰ কৰি দিয়ক, যাতে এই আপডেটটো সকলোৱে গম পায়। এতিয়া মই আপডেটটো আপোনালোকক যিটো অসম পুলিচৰ ফালৰ পৰা আপডেট আহিছে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ। বন্ধুসকল, যদিও মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে এইটো ইনষ্টাগ্ৰামৰ নাম আহিছে, মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব, কাৰণ তাত কিছুমান আপডেট আৰু লগতে সকলোখিনি ডিটেইলছ তাত আগতীয়াকৈ পাই থাকিব। এতিয়া বন্ধুসকল, কথাটো হ'ল যে এই নটিচখনত কোনখিনি কথা উল্লেখ আছে আপোনালোকক মই এইটো স্ক্ৰীণত দেখাই দিছোঁ, আপোনালোকে ভালদৰে চাই ল'ব। ইয়াতে উল্লেখ আছে যে 10 অক্টোবৰ 11:30 AM ৰাতিপুৱাৰ ভাগতে আপোনালোকৰ অসম পুলিচৰ ৰিজাল্ট পাই যাব। হয় বন্ধুসকল, এটা বহুতেই বেছি ভাল খবৰ, আপোনালোকে 11:30 বজাতে আপোনালোকৰ ৰিজাল্টসমূহ পাই যাব। এতিয়া বন্ধুসকল, কথাটো হ'ল যে কোনবিলাক পদৰ অসম পুলিচৰ কোনবিলাক পদৰ ৰিজাল্টসমূহ ঘোষণা কৰিব বা ৰিজাল্ট দিব। ইয়াতে 1 নম্বৰতে আছে, এই নটিচখন আপোনালোকে চাই ল'ব, স্ক্ৰীণত দেখা দিছোঁ আপোনালোকে চাই ল'ব। ইয়াতে 1 নম্বৰতে আছে যে 144 পোষ্ট অফ চাব ইন্সপেক্টৰ UB আছাম পুলিচ। তাৰপিছত 2 নম্বৰতে দেখিব 7 পোষ্ট অফ চাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যন ইন APRO, 51 পোষ্ট অফ চাব ইন্সপেক্টৰ AB ফৰ আছাম কামাণ্ডো বেটেলিয়ন। বাকী বন্ধুসকল কোনখিনি পদৰ বা কোনখিনি ভেকেঞ্চি আছাম পুলিচৰ কোনখিনি পদৰ ৰিজাল্ট দিয়া হ'ব আপোনালোকে এই নটিচখনত ভাল স্পষ্টকৈ উল্লেখ আছে, তো আপোনালোকে ভালদৰে চাই ল'ব। এতিয়া বন্ধুসকল, কথাটো হ'ল যে আমাৰ অসম পুলিচৰ AB and UB ৰিজাল্ট বা কনষ্টেবলৰ ৰিজাল্টসমূহ কেতিয়া ঘোষণা কৰা হ'ব। ইয়াৰো এখন নটিচ আহিব আৰু হয়তো খুব কম দিনৰ ভিতৰতে এই নটিচ আহিব। এই নটিচ আহিলেই আপোনালোকে ইয়াৰে ৰিজাল্টসমূহ পাই যাব। গতিকে আপোনালোকে চিন্তা কৰিব কোনো কাৰণ নাই, এই অক্টোবৰ মাহতে আপোনালোকে ইয়াৰো ৰিজাল্টসমূহ পাই যাব।